নমস্কাৰ বন্ধুসকল আজি মই আহিছো আমাৰ বলিন ভাই মানে বাগানখনলৈ আহিছো বলিন ভাই বাগান সৰু বাগান বনাইছে বাড়ি পাতিছে আৰু বিভিন্ন ধৰণৰ মানে হি শস্য ফসল লগাইছে বিভিন্ন ধৰণৰ কল আপোনালোকক দেখুৱাই আছো মই দেখুৱাই থাকিম সুন্দৰকৈ আৰু ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি লগাইছে আৰু যথেষ্ট ৰঙালাও খেতিও কৰিছে দুজেগাত কৰিছে আপোনালোক দেখুৱাম আৰু আজি মই বলিন ভাই বাগানখনলৈ আহিছো বলিন ভাই আজি মোক অলপ পাচলি নিবৰ কাৰণে মাতিলে বোলে অলপ শাক পাচলি আনিবলৈ যাবচোন যেহেতু আপুনি বন পাচলি বেছি খায় অলপ বন পাচলি আপুনি লৈ আনিব মোৰ তাৰপৰা গতিকে এতিয়া বলিন ভাই তালৈ আহিছো বলিন ভাই প্ৰথমতে বাগানখনত অলপ মানে বলিন ভাই বাগিচাখনত অকমান ঘূৰি লৈছো ঘূৰি মেলি তাৰ পিছত আৰু মানে শাক পাচলি অলপ লৈ পেলাই যাব লাগিব যথেষ্ট মানে বিভিন্ন ধৰণৰ কল বিভিন্ন ধৰণৰ আপোনাৰ মানে ৰঙালাও কোমোৰা পা ধৰি লৈ বিভিন্ন ধৰণৰ খেতি লগাইছে বলিন ভাই গতিকে বলক এয়া চাং পাতি আছে এয়া বলিন ভাই এতিয়া কণ বিলাহী ছিঙি আছে বলক আপোনালোকক দেখুৱাওঁ প্ৰথমতে আপোনালোকক দেখুৱাওঁ কলবিলাক বলিন ভাই কেনেধৰণে প্ৰণালীবদ্ধভাৱে কল লগাইছে আপোনালোকে কলবিলাক চাব দেই কল চাওক আপোনালোকক কল দেখুৱাই আছো আপোনাৰ বটমণি কল আছে জাহাজী কল আছে ইয়াত ভীমকলো আছে বিভিন্ন ধৰণৰ আপোনালোক দেখিছেনে চেনিয়া কলৰ মানে এতিয়া পুলি চাইজ হৈ আছে কিন্তু চেনিয়া কলৰ পুলি যিটো গঠন এই পুলি গঠনবিলাক চাওক এইবিলাক পুলি কিন্তু দেই এই পুলি গঠনটো ডাঙৰ কলগছৰ দৰে দেখিছেনে এইবিলাক পুলি দেখিছেনে এইবিলাক একদম গা গঠনবিলাক একদম ডাঙৰ মানে ডাঙৰ কলৰ নিচিনা এই যথেষ্ট মানে কিন্তু ইয়াত কৃত্ৰিম সাৰ নাই দেই চব ঘৰুৱা সাৰ গোবৰ জাবৰ দি পেলাই এই গোটেই কলবিলাক লগাইছে একদম ধুনীয়াকৈ মানে কল বাগান পাতিছে চাওক দেখুৱাই গৈ আছো এয়া দেখিছেনে সব কলেই কল বিভিন্ন ধৰণৰ মুঠতে কল প্ৰত্যেক কলেই পাব মানে বলিন ভাই মানে বাৰীত এতিয়া ইয়াত দেখুৱাই গৈ আছো দেখিছেনে বিভিন্ন কল লগাইছে আৰু পাৰ্ট কৰি দিছে মানে এই জেউৰা দি মাজে মাজে পাৰ্ট কৰিছে সেই জেউৰা সিপাৰি আপোনালোকে এই জেউৰা দেখিছেনে এই আগতে ইয়াত জেউৰা দেখুৱাই আছো আৰু জেউৰা সিপাৰি মানে বেলেগ খেতি ইয়াৰ মানে চিষ্টেমটো অলপ বেলেগ আছে মানে ইটোৰ পৰা সিটো মানে হেৰি হ'বলৈ নিদিয়ে ইয়াৰ জেউৰা দিয়া দেখিছেনে আৰু জেউৰা সিপাৰি অন্য মানে খেতি আছে তাতো ৰঙালাও আছে আন বিভিন্ন ধৰণৰ আছে গতিকে বলক দেখুৱাই আছো চলকচোন এতিয়া বলিন ভাই ইয়াত লাগি আছে কণ বিলাহী ছিঙিবলৈ লাগি আছে মোৰ কাৰণে এইবিলাক কণ বিলাহী লগাইছে লাইনকৈ দেখিছেনে কলৰ মাজত মানে বিভিন্ন ধৰণৰ খেতি কণ বিলাহী আছে আপোনাৰ ৰঙালাও আছে এইবিলাক ৰঙালাও লগাইছে ইয়াত দেখিছেনে ৰঙালাও এতিয়া মানে ছিঙি নি পেলাই মানে ওপৰ চাঙত ৰাখিছেগৈ বাৰিষা খাবৰ কাৰণে আৰু দুই এটা বেচিছেও বাকী ছিঙি পেলাই মানে চাঙত ৰাখিছেগৈ দেই আৰু সিটো ছাইডো আপোনালোকক দেখুৱাম পাছত ইটো ছাইডে এই জেউৰা যে আছে জেউৰা সিপাই আৰু ৰঙালাও বেছিকৈ আছে তাৰপিছত এয়া এইবিলাক বিলাহী কণ বিলাহী দুই এটা বৰ বিলাহীও আছে বৰ বিলাহী বৰকৈ কৰা নাই এনেই দুই এজোপা দিছে গতিকে কণ বিলাহী বলিন ভাই ছিঙি আছে এতিয়া কোমোৰা দেখিছেনে এয়া কোমোৰা ৰঙালাও এইজোপা এতিয়া বাৰিষা যিহেতু আহি আছে বাৰিষা অহাৰ লগে বৰষুণ দিলে মানে এই ৰঙালাওবিলাক মৰি যাবতো সেইকাৰণে ৰঙালাও এতিয়া চাং ৰঙালাও পাতিছে এয়া চাঙত উঠাই আছে ৰঙালাও দেখিছেনে কলিয়াবলৈ আৰম্ভ কৰি দিলে এতিয়া বাৰিষা যিহেতু মানে বৰষুণ দিব এতিয়া চাং ৰঙালাওটো এতিয়া মৰি নাযায় মানে চাং ৰঙালাও থাকি যাব তো এইফালে একেলগতে মানে চাইড কৰি দিব চাইডত ববলৈ দিব আৰু এতিয়া মানে এয়া কোমোৰা লগাই দিছে এয়া চাওক এইবিলাক ৰঙালাও কেনেকৈ উঠাই দিছে দেখিছেনে বলিন ভাই কামত ব্যস্ত হৈ আছে কেনেকুৱা টেকনিকত দিছেনে কলো লাগিব আৰু কলজোপা থৈ দি ওপৰলৈ চাঙলৈ উঠাই আছে চাওক এই দেখিছেনে ৰঙালাও কলজোপাৰ পৰা এনেকৈ ৰঙালাও বগাই দিছে চাঙলৈ দেখিছে নাই এয়া এইবিলাক খেতি বাতিবিলাক প্ৰণালীবিলাক চাব লাগে আৰু এনেকুৱা প্ৰণালীবিলাক ইজনে সিজনৰ পৰা শিকি আমি নিজেও মানে বাস্তৱত কৰিবলৈ শিকিব লাগে এই বিলাহী ছিঙি গৈ আছে মোৰ কাৰণে তাৰমানে শাক পাচলিবিলাক প্ৰতিপালন কৰিও গৈ আছে আৰু শাক পাচলি ছিঙিও গৈ আছে বলক দেখুৱাই আছো সকলোবিলাক আপোনালোকক এনেধৰণে আমি প্ৰত্যেক অসমীয়া যুৱকবিলাকে প্ৰণালীবদ্ধভাৱে খেতি বাতি কৰিবৰ কাৰণে আগবাঢ়িব লাগে খেতি বাতি যদি কৰি থাকে নিজে খাবলৈতো হৈ থাকে নিকিনাকৈ অন্ততঃ পইচাকেইটা ৰেহাই কৰি আমি খাব পাৰোঁ লগতে কি হয় মাজে সময়ে দুই এটা বেছি দুটকা আমি অৰ্জন কৰিব পাৰোঁ ঠিকে আছে আপোনালোকক পৰৱৰ্তী সময়ত আৰু দেখুৱাম আৰু বলিন ভাই মানে আঁতৰত আছে এইখন বাগান মই আৰু ৰঙালাও বাগান এখন আছে তাত আগতে আলুগুটি ছিজনত আলুগুটি কৰিলে আৰু এতিয়া কচু দি থৈছে কচুৰ মাজে মাজে ৰঙালাও দেই এইখন বলিন ভাই আৰু এখন বাগান আছে ইয়াৰ চাওক এই জেউৰা সিপাৰে তাত ৰঙালাও আছে আৰু এতিয়া কচু দি থৈছে
বাকী দেখুৱাম আপোনালোকৰ সময়ত পৰৱৰ্তী সময়ত কচুৰ চিষ্টেমটো কেনেকৈ দিছে ঠিকে আছে প্ৰত্যেকে এনেকৈ যদি আমি অসমীয়া ল'ৰাই কৰিবলৈ শিকোঁ তেতিয়াহ'লে অৰ্থনৈতিকভাৱে আমি আগবাঢ়িবৰ কাৰণে প্ৰত্যেকে স্বাৱলম্বী হ'বৰ কাৰণে বেছি সময় নালাগে ধন্যবাদ জয় আই অসম